নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 17 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে আমাৰ দ্বাদশ ৰাশিত কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে, কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব, সেই সময় আজি আমি আলোচনা কৰিম। আহকচোন। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ সৌভাগ্য লাভৰ সংযোগ আৰম্ভ হৈছে। বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ হ'ব। এই ৰাশিৰ মানুহৰ চেষ্টা, ভাগ্য তথা কৰ্মৰ ক্ষেত্ৰত বিশেষ উন্নতি হ'ব। নতুন কৰ্ম লাভৰ যোগ আছে। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। লগতে ঘৰত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগ চলিব পাৰে। এই ৰাশিৰ মানুহৰ ব্যৱসায় বাণিজ্যত বিশেষ শুভ ফল এই সপ্তাহত লাভ হ'ব। কিন্তু সপ্তাহটোৰ কিছুদিন যোৱাৰ লগে লগে এই ৰাশিৰ মানুহৰ স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই দেখা দিব পাৰে। সাধাৰণতে চক্ষু বা মূৰৰ বিষ আহিব পাৰে। লগতে কিছুমান মানুহৰ লগত মনোমালিন্য আহিব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰ ধূপ চাকি জ্বলাব। লগতে সদায় সূৰ্য প্ৰণাম কৰিব আৰু ৰঙা ৰং ধাৰণ কৰিলে তেওঁলোকৰ সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। এই ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্ম ভাগ্যত বিশেষ শুভ পৰিৱৰ্তন হ'ব। মান সন্মান প্ৰতিষ্ঠা লাভৰ সংযোগ দেখুৱাই। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। আৰ্থিক দিশত শুভ যদিও হঠাৎ অৰ্থ ক্ষয় হ'ব পাৰে। লগতে সপ্তাহটোৰ কিছুদিন যোৱাৰ লগে লগে কৰ্মৰ ক্ষেত্ৰত কিছু সাৱধান থকাটো উচিত, কাৰণ এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত কিছু খেলি মেলি আহিব পাৰে। লগতে কিছুমান মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে। গতিকে কিছু সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলাই শিৱলিংগত গংগা জল, বগা ফুল অৰ্পণ কৰে, বেলপাত অৰ্পণ কৰে, তেতিয়াহ'লে ভাগ্যৰ বিশেষ শুভ পৰিৱৰ্তন হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। সেউজীয়া ৰং ধাৰণ কৰিলে ভাগ্য বৃদ্ধিত সহায়ক হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে বিশেষ শুভ ফল প্ৰাপ্ত হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত কিছু খেলি মেলি বা জটিলতা থাকিব পাৰে। অৰ্থাৎ উচ্চবৰ্গ কৰ্মৰ মানুহৰ লগত তেওঁলোকৰ মনোমালিন্য হ'ব পাৰে। আৰ্থিক দিশত পূৰ্বৰ তুলনাত শুভ। লগতে বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ যদিও পত্নীৰ স্বাস্থ্যৰ যত্ন আৱশ্যক হ'ব। এই ব্যৱসায় বাণিজ্যত নতুন ৰাস্তা খোল খাব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ ফল লাভ হ'ব। লগতে ৰঙা ৰং ধাৰণ কৰিলে সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ এই সপ্তাহটোৰ ভিতৰত তেওঁলোকৰ মান সন্মান প্ৰতিষ্ঠা লাভৰ যোগ দেখুৱায়। লগতে শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ আৰ্থিক দিশত হঠাৎ কিছু ক্ষতি হ'ব পাৰে। লগতে এই ৰাশিৰ মানুহে যাক বিশ্বাস কৰে সেই বিশ্বাসৰ ক্ষেত্ৰত কিছু ভংগ হ'ব পাৰে। গতিকে কিছু সাৱধান থকাটো উচিত। সপ্তাহটোৰ শেষৰ ফালে চক্ষু বা মূৰৰ বিষত আক্ৰান্ত হ'ব পাৰে। গতিকে বিশেষ স্বাস্থ্যৰ যত্ন আৱশ্যক। ব্যৱসায় বাণিজ্যত বিশেষ শুভ। ঘৰত মাংগলিক কৰ্মৰ ফল লাভৰ যোগ দেখুৱায়। বিবাহ প্ৰাৰ্থীৰ বৰ্তমান সময়খিনি শুভ নহয়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰত ধূপ চাকি জ্বলাব। গণেশ বাবাক ৰঙা ফুল সেন্দুৰ অৰ্পণ কৰিব। সদায় সূৰ্য প্ৰণাম কৰিব আৰু ঘৰত পুৱা গধূলি ধূপ চাকি নিশ্চয় জ্বলাব। তেতিয়া সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ আৰম্ভণিতে এই সপ্তাহটোত কিছু স্বাস্থ্যৰ যত্ন আৱশ্যক হ'ব। মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে। লগতে এই ৰাশিৰ মানুহৰ ভুল বুজাবুজি হ'ব পাৰে। লগতে মান সন্মানৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ ভাগ্য কৰ্মৰ দিশত বিশেষ উন্নতি হ'ব। আৰ্থিক দিশত লেনদেনৰ ক্ষেত্ৰত এই সপ্তাহটো বিশেষ সতৰ্ক হৈ চলাটো উচিত। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো উচিত। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই বিশেষ শুভ হ'ব। লগতে হালধীয়া ৰং ধাৰণ কৰিলে সপ্তাহটো ভালদৰে পাৰ হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশি মানুহৰ এই সপ্তাহটোৰ আৰম্ভণিতে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ হ'ব। ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি। ঘৰত মাংগলিক কৰ্মৰ যোগ। কিন্তু পিতৃৰ স্বাস্থ্যৰ যত্ন আৱশ্যক হ'ব। সপ্তাহটোৰ শেষৰ ফালে স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। ব্যৱসায় বাণিজ্যৰ লগতে নতুন কৰ্মৰ
ক্ষেত্ৰত শুভ ফল লাভ হ'ব, আৰ্থিক দিশত উন্নতি, শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাই ফুল সেন্দুৰ অৰ্পণ কৰে, গণেশ চালিচা পাঠ কৰে, বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে তেওঁলোকৰ কৰ্মৰ দায়িত্ব যথেষ্টখিনি বাঢ়িব, গতিকে তাৰ ক্ষেত্ৰত স্বাস্থ্যৰ হানি হোৱাৰ সম্ভাৱনা উচিত দেখুৱায়। গতিকে কৰ্মৰ লগতে স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ আছে, আৰ্থিক দিশত উন্নতি, কিন্তু কিছুমান মানুহৰ লগত মতানৈক্য হ'ব পাৰে, গতিকে কিছু সাৱধান হোৱাটো উচিত। বিদ্যাৰ্থীৰ সময়খিনি বিশেষ শুভ, লগতে কৰ্ম ভাগ্যৰ এটি যোগ আৰম্ভ হ'ব সপ্তাহটোৰ শেষৰ ফালে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলাই বিশেষ শুভ হয়, লগতে দুখীয়া মানুহক ফল মিঠাই নিশ্চয় দান কৰিব। আৰু ৰঙা আৰু হালধীয়া ৰং ধাৰণ কৰিলে সপ্তাহটো ভালদৰে পাৰ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, কৰ্মভাগ্যত বিশেষ উন্নতি, আৰ্থিক দিশত শুভ সংযোগ লাভ, কিন্তু কিছুমান মানুহৰ লগত মতানৈক্য হ'ব পাৰে, সেই দিশত চাই চিতি চলাটো উচিত। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ, কিন্তু তেওঁলোকৰ মনোযোগ কিছু হ্ৰাস হ'ব পাৰে, গতিকে মনোযোগ দি যদি আগবাঢ়ে তেতিয়াহ'লে বিশেষ শুভ। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। ৰঙা আৰু কমলা ৰং ধাৰণ কৰিলে ভাগ্য বৃদ্ধিত সহায়ক হ'ব। এতিয়া পৰৱৰ্তী ৰাশি আমাৰ আহিব ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ এই সপ্তাহত যিসকল বিদ্যাৰ্থী আছে, বিদ্যাৰ ক্ষেত্ৰত কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। ঘৰত ঘৰুৱা দুই এটা সমস্যা থাকিব। সপ্তাহটোৰ শেষৰ ফালে সমস্যাসমূহ সমাধান হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি ভাল, লগতে নতুন কৰ্ম ভাগ্য আৰু ব্যৱসায় ক্ষেত্ৰত বিশেষ উন্নতি। ৰাজনৈতিক ব্যক্তিসকলে এই সময়খিনিত তেওঁলোকে কিছু সাৱধান থকাটো উচিত, লগতে পিতৃ স্বাস্থ্যৰ বিশেষ যত্ন আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি ৰঙা আৰু বগা ৰং ধাৰণ কৰে ভাগ্যৰ উন্নতি হ'ব, আৰু শিৱ মন্দিৰত নিশ্চয় ধূপ চাকি জ্বলাব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিত এই ৰাশিৰ মানুহৰ ভাতৃস্থানীয় ব্যক্তিৰ কিছু স্বাস্থ্য হানি হ'ব পাৰে, বা চেষ্টাত তেওঁলোকে বাধাপ্ৰাপ্ত হ'ব পাৰে। আৰ্থিক দিশত যদিও উন্নতি, কিন্তু খৰচৰ মাত্ৰাটো বাঢ়িব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। ঘৰত সৰু সুৰা মাংগলিক যোগ, লগতে বিবাহৰ যোগাযোগ দেখুৱায়। দূৰ যাত্ৰা এই সপ্তাহত নকৰাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব, লগতে দুখীয়া মানুহক সাধ্য অনুসৰি ফল মিঠাই দান কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব গ আৰু তালিব শ আখৰ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান সময়ত এই ৰাশিৰ মানুহৰ সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ। তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। খেল ধেমালিত শুভ হ'ব, লগতে ব্যৱসায় বাণিজ্যত বিশেষ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। সেউজীয়া ৰং ধাৰণ কৰিলে সৌভাগ্য লাভত সহায়ক হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ হঠাৎ অৰ্থ খৰচৰ মাত্ৰা বাঢ়িব পাৰে, নাইবা মুখ বা দাঁতৰ কিছু ৰোগ আক্ৰান্ত হ'ব পাৰে, গতিকে কিছু সাৱধান থাকিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি আৰু অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৰ্তমান সময়ত এই ৰাশিৰ মানুহৰ উচ্চ শিক্ষাত কিছু বাধাপ্ৰাপ্ত হ'ব পাৰে, গতিকে যিসকল উচ্চ শিক্ষাৰ্থী আছে এই সপ্তাহটো বিশেষ যত্ন সহকাৰে পঢ়া পাতি কৰিব, বা প্ৰণয় ভংগ হোৱাৰ যোগ দেখুৱায়, গতিকে কিছু সাৱধান থকাটো উচিত। পিতৃৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি। চেষ্টা কৰিলে উচ্চ বিদ্যা উচ্চ শিক্ষা লাভ কৰিব পাৰিব, কিছু চেষ্টা যত্ন আৱশ্যক হ'ব। কিছুমান মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে, লগতে আৰ্থিক দিশত চাই চিতি চলাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাই গণেশ চালিচা পাঠ কৰে বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক যদি নীলা আৰু কলা বস্ত্ৰ দান কৰিব পাৰে বিশেষ শুভ হ'ব। লগতে এই ৰাশিৰ মানুহে হালধীয়া ৰং ধাৰণ কৰিলে সপ্তাহটো খুব ভালদৰে পাৰ হ'ব।
এইখিনি আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।